মই মুছলমান সংখ্যালঘু ৰাইজকো কওঁ, যিবিলাকে এইবাৰ গৰু মাংস খায় বা পইচা লৈ যিবিলাকে এইবাৰ ভোট দিছিলে তেওঁলোকেও মনত ৰখা দৰকাৰ যে আপোনালোকক ইউজ কৰিলে ইলেকশ্যন, আপোনালোকক দুদিনমানৰ কাৰণে পইচা দি উচতনি দি গো মাংস খুৱাই আপোনালোকৰ পৰা ভোট ল'লে আৰু কেইদিনমানৰ পাছত আপোনালোকৰ মূৰৰ ওপৰতে মাৰ দিলে তেওঁ। যে এই মানুহটো একদম সাপৰ নিচিনা মানুহ, ভয়ংকৰ মানুহ, এজন হিটলাৰ, এজন ফেচিষ্ট, এজন সাম্প্ৰদায়িক। খাদ্য কেতিয়াও সঁচা সঁচিকে কেতিয়াও ৰাজনীতিৰ বিষয় নহয়। খাদ্য সদায় নিজৰ চইচ হয়। আপুনি কি খাব, আপুনি কি নাখাব, সেইটো মানুহে নিজেই সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ওপৰত কেতিয়াও ৰাষ্ট্ৰৰ কেতিয়াও নিৰ্দেশ বা কেতিয়াও আমুকটো খাব আমুকটো নাখাব এনেকুৱা ধৰণৰ কথা কেতিয়াও নহয়। কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমত আৰু ভাৰতবৰ্ষত খাদ্যক ৰাজনীতিৰ পাৰ্ট কৰি পেলোৱা হ'ল। এইটো খাদ্য ৰাজনীতি বুলি আমি ক'ব পাৰোঁ। খাদ্য ৰাজনীতিৰ এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ কাৰণে আমি বাৰম্বাৰ দেখিবলৈ পাইছোঁ। কেতিয়াবা গো সংৰক্ষণ বিল আনিছে, গো সংৰক্ষণ বিলত তেওঁলোকে ক'লে যে 5 কিলোমিটাৰলৈকে ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰা 5 কিলোমিটাৰ দূৰলৈকে কোনেও গো মাংস খাব নোৱাৰিব বুলি আইন আনিলে। সেইখনৰ আমি বিৰোধিতা কৰিছিলোঁ। আমি কৈছিলোঁ যে নহয়, যদি এই গো মাংস এই আইন আনে তেতিয়াহ'লে আমাৰ খেতিয়কবিলাক যিবিলাকে গৰু পোহে তেওঁলোকৰ বহুত অসুবিধা হ'ব। পৃথিৱীৰ কোনো ভদ্ৰলোকে মাংসক লৈ, খাদ্যক লৈ কেতিয়াও ৰাজনীতি নকৰে। কিন্তু আপোনালোকে সকলোৱে জানে যে অসমত বৰ্তমান হিটলাৰী ৰাজ চলি আছে। এখন ফেচিষ্ট চৰকাৰ আছে অসমত, এখন সাম্প্ৰদায়িক চৰকাৰ আছে, যি মানুহক ডিষ্টাৰ্ব কৰাটোৱে তেওঁলোকৰ কাম।